অসমৰ ৰাজনৈতিক ইতিহাসত এটা উল্লেখনীয় বছৰ হৈছে 2015। আচলতে কিয় মই কৈছোঁ 2015 চনটো, এইটো চাগে আপোনালোকে জানে, আৰু মই সেইখিনি কথাকে আকৌ আজি দ্বিতীয়বাৰ আপোনালোকৰ ওচৰত মানে ক'বলৈ ওলাইছোঁ। 1969 চনৰ 1 ফেব্ৰুৱাৰী তাৰিখ উজনি অসমৰ যোৰহাটত এটা দেৱ শিশুৰ জন্ম হৈছিল। আচলতে দেৱ শিশু বুলি মই কিয় কৈছোঁ, তেওঁৰ কাৰ্যক্ষমতা, তেওঁৰ পৰাক্ৰম, তেওঁৰ ধৈৰ্য শক্তি, তেওঁ যিখিনি বৰ্তমানলৈকে অসমৰ ৰাইজৰ কাৰণে যিখিনি তেওঁ আত্মসমৰ্পণ বা কাৰ্যদক্ষতা দেখুৱাইছে, গতিকে তেওঁক আমি অসমীয়া ৰাইজে প্ৰত্যেকেই দেৱ শিশু বুলি, আৰু আমি তেওঁক মৰমতে তেওঁক সম্বোধন কৰোঁ মামা বুলি। হয়, মই আজি আপোনালোকৰ আগত ক'বলৈ ওলাইছোঁ আমাৰ সন্মানীয় মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিষয়ে। হয়তো বহুতেই নাজানে বা বহুতেই জানে যে তেওঁ ডাঙৰ দীঘল হৈছিল গুৱাহাটীত, আৰু গুৱাহাটীতে তেওঁ শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ উচ্চ শিক্ষা আমাৰ কটন কলেজ, বৰ্তমান কটন কলেজখন বিশ্ববিদ্যালয় হৈছে। 2017 চনৰ পৰা পলিটিকেল ৰাজনীতি বিজ্ঞানত তেওঁ MA পাছ কৰি তাৰ LLB কলেজৰ পৰা তেওঁ আইনত তেওঁ অধ্যয়ন কৰিছিল 5 বছৰ। গতিকে তাত তেওঁ 5 বছৰ অধ্যয়ন কৰি তাৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ত তেওঁ PhD লাভ কৰিছিল। তাৰপিছত তেওঁ গুৱাহাটীৰ উচ্চ ন্যায়ালয়ত তেওঁ 5 বছৰ আইন সম্পৰ্কে তেওঁ আইনৰ বিষয়ে তেওঁ অধ্যয়ন কৰিছিল। গতিকে 2001 চনত প্ৰথমবাৰৰ বাবে কংগ্ৰেছ দলৰ হৈ জালুকবাৰী সমষ্টিৰ পৰা তেওঁ নিৰ্বাচিত হৈছিল আৰু জয়ী হৈছিল। কিন্তু সেই সময়ত তেওঁ চৰকাৰৰ কোনো এটা বিভাগত তেওঁ দায়িত্ব লোৱা নাছিল। কিন্তু 2006 চনত তেওঁ যেতিয়া দলৰ পৰা নিৰ্বাচিত হৈছিল, তেতিয়া তেওঁ অসমৰ শিক্ষা বিভাগ আৰু স্বাস্থ্য বিভাগত তেওঁ দায়িত্ব লৈছিল। আৰু তেতিয়াই আৰম্ভ হৈছিল আমাৰ অসমৰ নিবনুৱা সমস্যা সমাধানৰ যিটো প্ৰক্ৰিয়া। সেই সময়ত যিখিনি সময়ত বা তাৰ আগত যিখিনি আমাৰ নৱপ্ৰজন্মই খুব ভালকৈ পঢ়া শুনা কৰিছিল বা ভাল এটা ডিগ্ৰী আছিল, কিন্তু চাকৰি পোৱা নাছিল, মানুহ পাগল হৈ গৈছিল। যিবিলাক ল'ৰা ছোৱালীয়ে প্ৰফেচাৰ হ'ব লাগে, ভাল চাকৰি কৰিব লাগে, সেইসকলে ডিফেন্সত কিবা এটা প্ৰাইভেট জব কৰি আছিল। গতিকে তেনে সময়তে তেওঁ এখন বিজ্ঞাপন জাৰি কৰিছিল, টেট, টিচাৰ এলিজিবিলিটি টেট। আৰু তেতিয়াৰ পৰাই আৰম্ভ হৈছিল এই অসমৰ যিটো নিবনুৱা সমস্যা, আমাৰ শিক্ষাৰ যিটো মানদণ্ড, এই মানদণ্ডটোৰো ওপৰৰ পাকে নিছিল আমাৰ এই মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। গতিকে সেই যি আৰম্ভণি, এতিয়ালৈকে তেওঁ বিজ্ঞাপন দিয়ে আছে অসমৰ নৱপ্ৰজন্মক। ADR-ৰ পৰা আৰম্ভ কৰি আছাম পুলিচৰ পৰা প্ৰত্যেক বছৰে বছৰে তেওঁ নৱনিযুক্তি দিয়ে আছে। তাৰপিছতো আমি বুলি কৈছোঁ, সমালোচনা কৰিব এৰা নাই। ৰাস্তা ঘাট 4 লেন হৈ প্ৰত্যেকখন জিলাই তেওঁ মহাবিদ্যালয়, মেডিকেল কলেজ, এইমছখন আনিল গুৱাহাটীত, চাংচাৰিত এইমছ স্থাপন কৰিল। তেওঁ কিমান কষ্ট কৰি ধুনীয়াকৈ ইমান দিয়াৰ পিছতো মানুহে কিয় সমালোচনা কৰে বাৰু এজন মানুহক? আচলতে বুজি নাপাওঁ কিহৰ কাৰণে আৰু কি দিয়া নাই স্কুল কলেজত পঢ়িবৰ কাৰণে। আমাৰ যে আমি যিটো সময়ত পঢ়ি আছিলোঁ, সেই সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিচিনা এজন প্ৰভাৱশালী ব্যক্তি অসমত নাছিল। তাৰ কাৰণে আমি তাৰমানে সমস্যাত ভুগিছিলোঁ। কিন্তু এতিয়া ল'ৰা ছোৱালীৰ সমস্যা কোনো নাই। তেওঁলোকক স্কলাৰশ্বিপ দিছে, প্ৰত্যেক মাহে হাজাৰ টকা দিছে। বাল্য বিবাহ ৰোধ কৰিবৰ কাৰণে কিমান কি প্ৰচেষ্টা হাতত লৈছে। নিবনুৱা সমস্যা সমাধানৰ কাৰণে 2 লাখ টকা কৰি লোন দিছে। কি দিয়া নাই? অৰুণোদয় দি আছে, 40 লাখ আই মাতৃক বৰ্তমানলৈকে তেওঁ অৰুণোদয় দি আছে। আৰু কি দিয়া নাই? সেই 2015 চনতে তেওঁ কংগ্ৰেছ দলক, এটা যে নতুন দল আছিল BJP দলৰ, তাৰমানে শুনাই নাছিল কিজানি অসমৰ ৰাইজে যে BJP নামৰ এটা দল আছে। কিন্তু তেওঁ কংগ্ৰেছ দলৰ পৰা যেতিয়াই জঁপিয়াই আহিল, BJP দলত যোগদান কৰিল, তেতিয়াই কংগ্ৰেছ যিটো আমাৰ জাতীয় দল, তেওঁ সেই দলটোকে সম্পূৰ্ণৰূপে বিনষ্ট কৰি দিছিল। এই ৰাজত্ব একেবাৰে বিধ্বস্ত কৰি দিছিল এজন ব্যক্তিয়ে, আৰু সেইজন প্ৰভাৱশালী ব্যক্তি হৈছে
আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বৰমাহত আকৌ আছাম পুলিচৰ লগত এইবাৰ যিবিলাকে বিফল হৈছে তেওঁলোকক সান্তনা দিবৰ কাৰণে আকৌ তেওঁ বাৰে বাৰে ছ'চিয়েল মিডিয়াত আহি ধুনীয়াকৈ নৱপ্ৰজন্মক সান্তনা দিছে যে তোমালোকক দিম, যাৰ ঘৰত চাকৰি নাই প্ৰত্যেককে দিম, আৰু পায়ো আছে। আৰু আমাৰ এটা দ্বিমুখী ভেদ আছিল আমাৰ সেই সময়ত আগৰ দিনত যে টকা পইচা নিদিলে চাকৰি নাপায়। কিন্তু বৰ্তমান কি দেখিছে, কিমান গৰীব ঘৰৰ এটা দুখীয়া ঘৰৰ ল'ৰা, না তাহাঁতৰ 2 লাখ টকা আছে দিব পৰা ক্ষমতা, না মাটি বেছি মাটিও নাই, সেই ঘৰত মাটি বেছি যে দিব মাটিও নাই, সেই ঘৰত 2-3টা কৰি চাকৰি হৈ আছে, খুব দক্ষতা দিয়ে আছে। আমি শৰ্মা ডাঙৰীয়া হৈছে আমাৰ অসমৰ হিৰো, গতিকে তেওঁ সদায় দীৰ্ঘজীৱী হৈ থাকক। আমি যিমান দিন জীয়াই থাকোঁ, যিকেইদিন জীয়াই থাকোঁ, তেওঁ মুখ্যমন্ত্ৰী হৈ থাকক, আমাক শাসন কৰি থাকক, অসমখনক আকৌ ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকাই ৰাখক। আকৌ নতুন ভিডিঅ'ত লগ পাম আপোনালোকক। যদি আপোনালোকৰ এই ভিডিঅ'বিলাক চাই ভাল লাগে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।